মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 14ৰ স্বামীজ গ্ৰেণ্ডমাদাৰ নামৰ পাত্ৰীৰ প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ। কম্প্ৰিহেনশ্যন 1ৰ Answer the following questions in complete sentences. তলৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। আমি এই প্ৰশ্নসমূহৰ ডিলৈকে আলোচনা কৰি গ'লো। আজি ই নম্বৰ আলোচনা কৰোঁ। ডি নম্বৰলৈকে মই প্ৰত্যেকটো এটা ভিডিঅ' দিছোঁ। ভিডিঅ'সমূহ যদি নাই চোৱা তেতিয়াহ'লে চাই ল'বা, কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আহা এই নম্বৰটো কৰোঁ। হাউ ডিড ৰাজাম কিল দ্য টাইগাৰ্ছ? হাউ কেনেকৈ ডিড কিল মাৰিছিল? এটা চোৱা, চিম্পল পাষ্ট টেন্সত বাক্যটো সুধিছে। ডুৰ যেতিয়া প্ৰশ্ন কৰোঁ আমি ডু ভাৱৰ সহায় ল'ব লাগে। আমি এইটো শিকি আহিছোঁ। চিম্পল পাষ্ট টেন্সৰ বাক্যত যেতিয়া প্ৰশ্ন কৰা হয় আমি ডু ভাৱৰ সহায় ল'ব লাগে। সেই ডুটো চিম্পল পাষ্ট টেন্সত ডিড হৈছে। ডু ডিড ডন, হয়নে? ডু হৈছে। ভাৰ্বৰ লিষ্টখন মুখস্থ কৰিলে পাই যাবা তোমালোকে। ডিড কিল মাৰিছিল, কেনেকৈ মাৰিছিল? ৰাজমে কেনেকৈ মাৰিছিল দ্য টাইগাৰ, বাঘ দুটাক, অৰ্থাৎ বাঘসমূহক। ইয়াত বহু বচনত বুজাইছে। বাঘ কেইটাক কেনেকৈ মাৰিছিল? আমি কিতাপত পাইছোৱে। আমি কিতাপত চাই কিনে উত্তৰটো লিখিটো আহা। চোৱা, ইয়াত আছে ৰাজাম took up his gun and shoot the tigers. উত্তৰটো ইমানটো লিখিলে। ৰাজমে তেওঁৰ বন্দুকটো উঠাই লৈছিল আৰু বাঘটোক গুলিয়াই দিছিল, শ্বুট কৰি দিছিল। মৰি গৈছিল তাৰপিছত, হয় নাই? মাৰি দিছিল। গুলিয়াই মাৰি দিছিল, শ্বুট কৰি মাৰি দিছিল। আমি এতিয়া লিখিম ৰাজাম took up লৈছিল, টেকৰ পাষ্ট টেন্স took up লৈছিল, his gun তেওঁৰ গান বন্দুকটো, মাৰণস্ত্ৰটো, and shoot the tigers. ইয়ালৈকে লিখি দিলে হ'ব। ৰাজাম took up his gun, তেওঁৰ বন্দুকটো উঠাই লৈছিল, and shoot the tiger, বাঘটো গুলিয়াই দিছিল। হল, গুলিয়াই মাৰি দিছিল। হ'ব, প্ৰশ্নটোৰ উত্তৰটো ইমানটো লিখি দিলেই হ'ব। আজিলৈ হ'ব। যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা দেই, আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। আৰু মোৰ ভিডিঅ'সমূহ চাই যদি ভাল পাইছা তেতিয়াহ'লে মোক সহায় এটা কৰিবা, যাতে এই ভিডিঅ'সমূহ সকলোৱে পায়। শ্বেয়াৰ কৰি দিবা আৰু লাইক এটা কৰিবলৈ নাপাহৰিবা। আজিলৈ হ'ব, ইয়াতে ৰাখোঁ। বাই।